অচি ভাৰ্গৱ বৰবৰা হিৰো নেকি? এখন সিংঘাম ৰিটাৰ্ণছ নহয় তেখেত অজয় দেৱগন নহয় তেখেত এজন পুলিচ বিষয়া হয়। তাতে ৰোহিত শেট্টীয়ে ডাইৰেকশ্যন দি থকা নাইতো। ইয়াৰ পূৰ্বেও এজন ৰেপিড' চালকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ। সেই ৰেপিডৰ চালকজনে মানে ৰাস্তাটো অকণমান ভুল কৰিলে, তেতিয়া এই অচিজনে তাৰমানে ইমান বেয়া ব্যৱহাৰ কৰিছে, মানে মই তাৰ ভুল হৈছে আপুনি বুজাই দিয়ক, কিন্তু আপুনি কিয় তেনেকুৱা ইমান বেয়াকৈ কৰিছে তেনেকৈ। তেতিয়া মই যেতিয়া মোক কৈছে বাইদেউ আপুনি এইবিলাকৰ হৈ কিয় মাত মাতে, ইহঁত মহা ধূৰ্ত হয়। মই বোলো আপুনি তেনেকৈ নক'ব, এজন মোৰ ল'ৰা হয়, কিন্তু মোৰ ল'ৰা নহয়, কিন্তু তেনেকৈ কৰিব নালাগে। মোৰ ল'ৰা হ'লেওতো তেনেকৈয়ে কৰিব হয়নে? গতিকে তেওঁ মানে ইয়াতেই বুলি নহয়, য'ত তেওঁ অচি হয়, যোনখন থানাত তেখেত অচি হয়, তাতে এনেকুৱা ধৰণৰ তেওঁ দাদাগিৰি আগে পিছেও তেনেকুৱা কৰে। আৰু মই আজি 6-7 মাহ আগত মই কোৰ্টত গৈছিলোঁ, তাতো তেওঁৰ তেনেকুৱাই ব্যৱহাৰ। আৰু যিটো আমাৰ দীঘলী পুখুৰী পাৰত যিটো আমাৰ হেৰি হৈছিলে, আমাৰ ষ্টুডেণ্টবিলাকে কৰি তাতেও তেওঁ তেনেকুৱা ধৰণৰ কৰিছে। আমি বস্তুবিলাক চাই আছোঁতো, গতিকে এওঁক আচলতে তেওঁক ছাছপেণ্ড কৰিব নালাগে। তেওঁক এনেকুৱা ধৰণৰ যিমানখিনি অচি আছে, যিমানখিনি ভাৰপ্ৰাপ্ত বিষয়া আছে, এওঁলোকক একেলগে চাকৰিৰ পৰা একেবাৰে আমি নিলম্বন কৰি দিব লাগে। আনক শিক্ষা দিবলৈ যোৱা আৰক্ষী বিষয়াজনে নিজেই শিক্ষা পাবনে? আজি যদি জ্ঞানদীপৰ জাগাত কোনোবা যদি এজন নেতাৰ পুত্ৰ হ'ল হয়, তেতিয়া সেই পুলিচ বিষয়াজনে সেনেকৈ মাৰিলে হয়নে? আৰক্ষীৰ পোছাকত একশ্যন দেখুৱাই হিৰো হ'বলৈ গৈ নিলম্বিত হ'ল ভাৰ্গৱ বৰবৰা। মই এইটোৱে বিচাৰিছোঁ যে পিছলৈ যাতে তেওঁ এনেকুৱা কোনো কাৰোৰ লগত যাতে এনেকৈ একো কৰিব নোৱাৰে। কটন কলেজত পঢ়ি থকা জ্ঞানদীপে এডিটিঙৰ কাম কৰে বুলি মাতৃয়ে জানিছিল, কিন্তু পঢ়াৰ খৰচ উলিয়াবৰ বাবে মাতৃক সহায় কৰিবলৈ জ্ঞানদীপে ৰেপিড' চলাই ডেলিভাৰী বয়ৰ কাম কৰে। সি ভাবিছে চাগে মাক ইমান প্ৰেছাৰ নিদিওঁ, অলপ মানে পকেট মানি হওক বা কিবা এক্সট্ৰা খোৱা বোৱা বস্তু পইচা লাগে ন সিহঁতক, সেইটো কাৰণে সি চাগে সম্ভৱ এই কামটো সি পাৰ্ট টাইম হিচাপে লৈ কৰিছে চাগে, মই নাজানো আৰু বাকীখিনি। সাধাৰণ যুৱকৰ ওপৰত ৰাজপথত আৰক্ষীৰ গুণ্ডাগিৰি, যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ৰাজ্যজুৰি। আমাৰ চকুৰ আগত এজন পুলিচ অফিচাৰে এটা ল'ৰাক, তেখেতৰ গাত অসমীয়া তেজ নাথাকিব পাৰে, কিন্তু অসমৰ জনগণে এতিয়াও লোৱা নাই। আমাক একশ্যন লাগিব। ইয়াত কেৱল মাত্ৰ ছাছপেনশ্যন কৰিলেই নহ'ব। এই ভাৰ্গৱ বৰবৰা কোৱা যিজন পুলিচ অফিচাৰ, তেখেতৰ কাণ্ড কাৰখানা আমি সকলো অসমবাসীয়ে দেখা পাই আহিছোঁ। আজিৰ পৰা 2 দিনমান আগত তেখেতে আমাৰ দীঘলী পুখুৰীৰ সন্মুখত আমাৰ সৰু সৰু কলেজৰ ল'ৰা ছোৱালীৰ ওপৰত কৰিছিল, আৰু তাৰ ঠিক এসপ্তাহো নহওঁতে এয়া চক এটা সাধাৰণ খাটি খোৱা জ্ঞানদীপ হাজৰিকা কটন কলেজৰ এটা ষ্টুডেণ্ট হয়, আমাৰ অসমৰ ভৱিষ্যত হয়, নিজৰ পেটৰ তাৰণাত ডেলিভাৰী বয় হিচাপে কাম কৰি পঢ়ি আছিল সেই ল'ৰাটোৰ ওপৰত তেনে অত্যাচাৰ কৰিছে। আৰু আমি স্পষ্টভাৱে সকলোৱে কৈছোঁ, অসমবাসীয়ে গম পাইছোঁ যে এই পুলিচ অফিচাৰজন কোনো কাৰণে ফিট নহয় এজন পুলিচ হ'বৰ কাৰণে। কোনো কাৰণতে ভাৰ্গৱ বৰবৰাই পুলিচৰ এই ড্ৰেছযোৰ যাতে ভৱিষ্যতে পিন্ধিবলৈ নাপায়, কাৰণ অসম পুলিচ যদি অসমৰ জনগণৰ খাতিৰত আছে, তেনে এনেধৰণৰ ব্যক্তি আমাক নালাগে, সেয়া আমি দাবী কৰিছোঁ। নিলম্বিত অচি ভাৰ্গৱ বৰবৰুৱাৰ কাণ্ডক লৈ এগৰাকী মহিলাই কি ক'লে শুনক। যিমান এওঁলোকৰ নিচিনা পুলিচ মানে আৰক্ষী বিষয়া আছে, এওঁলোকে তাৰমানে চিধা হওক, এওঁলোক এই ভিডিঅ'টো পাই পেলাই তেওঁলোকে শিকক যে এনেকুৱা কৰিব নালাগে। নহয়, নিলম্বনটো যথেষ্ট কেতিয়াও নহয়, কাৰণ তেওঁক নিলম্বন কৰিব নালাগে, তেওঁক ডাইৰেক্ট মানে চাকৰিৰ পৰাই তেওঁক ওলাই দিব লাগে, তেওঁক একদম ৰাখিবই নালাগে। ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে 8 বছৰ পূৰ্বৰ এক অভিযোগ পুনৰ পোহৰলৈ আহিছে। ৰাসৰ সময়ত লৈ গৈছিলে, ৰাতি কাছাৰী ঘাটতে ধৰিছিলে বুলি কৈছে, কিন্তু আমাক কৈছে এক্সিডেণ্ট হৈছে। তাৰপিছত ভাৰ্গৱ আমাক ইয়াতে আছিলে, তাৰপিছতে মাৰিছে সিহঁতে, আৰু বহুত কেইটা পুলিচ আছিলে বাৰু। তাৰপিছত সিহঁতে পষ্টমৰ্টম নকৰিছে, কিন্তু আমাক জনা নাছিলে কৰিছো বুলি পেলাই। আমাক কৈছে ৰাতিপুৱা খবৰ দিছে মোৰ দেউতাৰ হাতত যে এক্সিডেণ্ট হৈছে বুলি পেলাই। এক্সিডেণ্ট হৈ মোৰ দেউতাই গৈছিলে যে ক'ত আছে, এক্সিডেণ্ট হৈছে যদি কোনখন হস্পিটেলত আছিলে আপোনালোকে যদি ৰাখিছে। তাৰপিছত গৈছিলে মোৰ দেউতাই, তাৰপিছত সেই ভালুকডুবি হস্পিটেলত কৰা ৰুমত আছিলে। মোৰ দেউতাই কৈছে যে এক্সিডেণ্ট হৈছে যদি দুখে পাইছে, তেতিয়াহ'লে কেনেকে গ'ল। সিহঁতে কৈছিলে যে ইয়াতে কি আছিলে, ইয়াতে ডুব পাই তলত পৰি পেলাই, তাৰপিছত হয় পৰি পেলাই মৰে বুলি কৈছে। আমি যেতিয়া হয় সেই নদীৰ কাষত ফিল্ডত পৰি পেলাই, নদীৰ কাষত শিৱ মন্দিৰ বনি আছে তাতে, সেইটোত। তাৰপিছত আমাৰ দেউতাই কৈছে ইয়াতে পৰি মানুহ নমৰে, আৰু মোৰ ল'ৰা ইয়াতে থাকে, ইয়াতে খেলি ডাঙৰ হোৱা, নমৰে, মিছা কথা এইটো। ঘটনাৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ টুইট।
অসম আৰক্ষীয়ে ৰাজপথত নাগৰিকৰ বিৰুদ্ধে অপ্ৰয়োজনীয়ভাৱে শক্তি প্ৰয়োগ কৰা উচিত নহয়। অনিয়ন্ত্ৰিত ক্ষমতাৰ সেই দিনবোৰ এতিয়া অতীত হ'ল। আৰক্ষীয়ে ৰক্ষা কৰিবলৈ লোৱা মানুহখিনিৰ বিৰুদ্ধে কৰ্তৃত্বৰ অপব্যৱহাৰ বা হিংসা সমাজে আৰু সহ্য নকৰে। ব্যুৰো ৰিপৰ্ট, টাইম 8।